ডিসি অফিসত আইছো। আমি রাস্তার কমপ্লেইন দিছিলো। আমার রাস্তা এখন এইটো এই MG আন্দ্ৰেগাৰ অধীনত আমার এখন রাস্তার কাম হয়েছে, আধৰুৱা কৰি থৈছিল। কিন্তু এতিয়া এই রাস্তাখনো ওয়ার্ড মেম্বারে JCB দি তাতে ডাঙৰকৈ গাঁথা খান্দি দিছে। আমি ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ। ইয়াৰ কাৰণে আমি মানকাছৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। উপায়ুক্তৰ তাতে জাননীও দিছোঁ। কিন্তু আজি 3 দিন হ'ল, এতিয়াও ইনকুৱাৰীত অহা নাই। জাগার নাম কি? কোন জাগার নাম? এইটো পুৰাণদিয়াৰা গাঁও পঞ্চায়তৰ অধীনত এইটো ৰাস্তাটো আছিল। কনষ্ট্ৰাকশ্যন অফ ফ্লাড প্ৰটেকশ্যন বান্ধ উইথ চেণ্ড গ্ৰাভেলিং ফ্ৰম PWD ৰোড টু তেলিপাৰা কবৰস্থান ভায়া মজিউৰ ৰহমান হাউচ। কিমান টকাৰ কাম আছে? এইটো কামটো আছিল 19,11,888 টকাৰ কাম। কিমান টকাৰ কাম কৰিছে? কাম ইহঁতে অলপমান কৰিছে, মাথাটোত কৰিছে আৰু সিফালে মাথাত কৰিছে। ইফালে ধৰক 50 মিটাৰ বা ইফালে 50-60-100 মিটাৰ এনেকুৱা কাম কৰিছে। পিছত কামখিনি স্থগিত আছিল। কিন্তু এতিয়া ইহঁতে কৈ আছে তাত কোনো ৰাস্তাই নাই আৰু ৰাস্তাটো গাঁত খান্দি দিছে, তাত বেৰা চেৰা লগাই দিছে। আমি তাতে বাস কৰা মানুহবিলাকক ঘৰৰ পৰা ওলাব দিয়া নাই। কিমান মানুহ আছে আপোনালোকে? আমি তাতে প্ৰায় 20 ঘৰমান মানুহ আছোঁ। ৰাস্তাটো কিমান মানুহ আছে? আমি এই 20 ঘৰমান মানুহে অহা যোৱা কৰোঁ আৰু ওচৰৰে মানুহ যিবিলাক খেতি পথাৰত যায় কাম চাম কৰিবলৈ, গাঁৱৰ মানুহ আৰু বেলেগ মানুহবিলাকো এই ৰাস্তাৰে অহা যোৱা কৰে। রাস্তার কাম চলি আছে না বন্ধ আছে? ৰাস্তাৰ কামটো বন্ধ, বহুদিনৰ পৰাই বন্ধ। এতিয়া ইহঁতে কৈ আছে যে তাতে বোলে ৰাস্তাই নাই। আৰু যোৱাকালি ইহঁতে এজন ইঞ্জিনিয়াৰক লৈ গৈছিল। এইটো ইহঁতৰ তৰফৰ পৰা লৈ গৈছিল। লৈ গৈ ই ক'লে যে ইহঁতৰ মাটি এইটো, তাত ৰাস্তা নাই। ই কোন সূত্ৰে কৈছে মই নাজানো। ৰাস্তাই যদি নাই তেন্তে জব কাৰ্ড কেনেকৈ ইছ্যু হয়? এই ৰাস্তাৰ এগেইনষ্টত মই 4-5টামান ডকুমেণ্টছো ওলাইছোঁ, বহু আছে। জব কাৰ্ড ইছ্যু হৈছে ৰাস্তাৰ এগেইনষ্টত, টকা ইছ্যু হৈছে। আৰু ইয়াৰ আগতে 2016 চনত এই ৰাস্তাটো এক্স প্ৰেচিডেণ্ট আবু বক্কৰে তাৰ পৰা মজিউৰ ৰহমানৰ ঘৰলৈকে ৰাস্তা একবাৰ বনাইছে। কিমান টকা আছিল? এইটো টকাটো মোৰ মনত নাই। এইটো আমি RTI কৰিছোঁ, ওলাব। রাস্তাটো খান্দি দিয়ার ভিডিঅ' অফিচৰ পৰা ওলাব। কিন্তু এতিয়া ইহঁতে যিটো কাম ষ্টাৰ্ট কৰিছে, এই কামটো নকৰাকৈ আধৰুৱা হৈ আছে। আমি অহা যোৱা কৰি আছোঁ। ৰাস্তাটোৰ মাথাত ৰাস্তাটোখিনি বনাইছিল, কিন্তু এতিয়া তাতে খাল খান্দি দিছে। এতিয়া ৰাস্তাখনতে খাল খান্দিছে। কিহৰ কাৰণে খান্দিলে? কিয় খান্দিলে? ই কৈ আছে যে এইটো মাটি আমাৰ মাটি, আমি ইয়াত কোনো ৰাস্তা চাস্তা নাই, আমার মাটি, আমি রাস্তা দিলে দিম, নিদিলে নাই। কোনে কৈছে? কিবা চৰকাৰী ফুটি? এই ওয়ার্ড মেম্বাৰজনে কৈ আছে। নাম কি? ওয়ার্ড মেম্বাৰজন হৈছে হাই মণ্ডল আৰু তাৰ লগত এজন আছে, তাৰ মোমায়েক সৈয়দ আলী। এতিয়া দুইজনে কৈ আছে যে ইয়াত কোনো ৰাস্তাই নাই, এইটো আমাৰ মাটি। তাৰ মাটি যদি হয়, তাৰ আগতে যে 2016 চনত যেতিয়া মাটি পৰিছিল, ৰাস্তা যে বনাইছিলে আবু বক্কৰ প্ৰেচিডেণ্টে, এতিয়া আকৌ তাৰ মাটি কেনেকৈ হয়? এতিয়া কি বিচাৰে আপোনালোকে? আমি ৰাস্তা হোৱাটো বিচাৰোঁ। আমাক ৰাস্তাটো লাগে। আমি কেনেকৈ ওলাম তাৰ পৰা? ঘৰৰ পৰা ওলাব পৰা নাই নহয়। চৰকাৰী প্ৰতিষ্ঠান আছে নেকি? চৰকাৰী প্ৰতিষ্ঠান, তাতে অংগনবাদী চেণ্টাৰ আছে এখন। আপুনি অভিযোগ দিছে নেকি? অভিযোগ আমাৰ এই চুবুৰীৰ মানুহে দিছে, মই লগত আছিলোঁ। এজনে দিছে, এজাহাৰ এজনে কৰিছে। তাৰপিছত 107 কৰা হৈছে। সেইটো ইয়াতে মেজিষ্ট্ৰেটে ছিগনেচাৰ মাৰি দিছে। দিয়াৰ পিছত আমি মানকাছৰ থানাত জমাও দিছোঁ। কিন্তু ইহঁতে কৈছে যে আমাৰ এইটো অফিচিয়েলি ইনকুৱাৰী হ'ব, সময় লাগিব, কিন্তু এতিয়ালৈকে ইনকুৱাৰী কৰা নাই। আমিতো ঘৰৰ পৰা ওলাবই পৰা। কি হৈছে? মোৰ নাম মনিৰুল ইছলাম। মই ইয়াৰে বাসিন্দা হয়। মই এজন সমাজসেৱক হয়। মোৰ যিটো সঁচা কথা সেইটো ক'ব লাগিব। আমি প্ৰতিক্ৰিয়া পাইছোঁ যে 2016 চনত এক্স প্ৰেচিডেণ্ট আবু বক্কৰে ইয়াতে ৰাস্তা কৰিছে। PWD ৰোড টু মজিউৰ ৰহমান হাউচ, এইখিনি কাম কৰিছে। এইটোতো 100% মিছা কথা। কামটো হোৱাই নাই। হা, যদি হৈছে তেনেহ'লে PWD ৰোড টু মজিউৰ ৰহমান হাউচ
আৰু মজিয়াৰ ৰহমান হাউচ পোৱাৰ আগত ছাইদুল ইছলাম হাউচ। ছাইদুল ইছলাম হাউচ যদি এই তেনেহ'লে ছাইদুল ইছলাম হাউচ ক্ৰছ কৰিহে মজিয়াৰ ৰহমান হাউচ। ৰোডটো যদি হৈ গৈছে তেনেহ'লে আজি যদি এম জি এনৰেগাৰ কাম আহিছিল তেনেহ'লে ছাইদুল ইছলামে যদি ৰাস্তা দিয়া নাই, যাৰ কাৰণে ৰাস্তা ঘূৰি গ'ল, ৰাস্তা যদি দিয়া নাই তেতিয়া চফিয়া ক'ত আছিল? তেতিয়া ক'ত চফিয়া আছিল? আজি চফিয়া ওলাইছে নে? হা, তেতিয়া কি কৰিছিল চফিয়া? এইখিনি কথা আমাৰ এইটো চফিয়া কমপ্লিট মিছা কথা কৈছে। হা, 2016 চনত কোনো কামেই হোৱা নাই। এতিয়া কি হৈছে বৰ্তমান? এতিয়া আৰু বৰ্তমান এই যি মাটিটো খান্দিছে, এই যি খান্দা মাটিটো এতিয়া ৰাস্তাৰ লগত কোনো কানেকশ্যনেই নাই। এইটো নিজৰ ফাইনেলি মাটি হয়, হাইমণ্ডলৰ ফাইনেলি মাটি হয়। এই ফাইনেলি মাটিৰ লগত ৰাস্তাৰ কোনো কানেকশ্যন নাই। মানে এই ৰাস্তালৈ কিবা কাজিয়া বা কেছ হৈছে হা, নেকি? কেছ হৈছে ইজাহাৰ দিছে, থানাত ইজাহাৰ দিছে, এওঁলোকে ইজাহাৰ দিছে। সেইকাৰণে আমি কৈছোঁ যে উচিত তদন্ত কৰি এটা বিহিত ব্যৱস্থা ওলাব লাগে। এইখিনি আমাৰ অনুৰোধ।